নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আমাৰ কম্পিটিটিভ এক্সামত ৰিজনিং টপ 7 কোৱেশ্চন সো আমাৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে আৰু আমি অতি কম সময়ৰ ভিতৰতে সলভ কৰিব লাগিব সো আমি তাৰে 7টা কোৱেশ্চন লৈ আহিছো তেতিয়া হল দেৰি নকৰি আমি প্ৰথম কোৱেশ্চনটো লৈ আহিছো প্ৰথম কোৱেশ্চনটো আছে চাই লও 16 has 24 equal 13 28 has 43 equal 17 91 has 56 কিমান হ'ব অপচন চাৰিটা দিয়া আছে সো আমি কেনে কইনো কৰিম আৰু এই স্পেশাল যেটো সিম্বল দিয়া আছে এইটো এটা সাইন ৰিপ্ৰেজেন্ট কৰে প্লাস মাইনাস ডিভাইড মাল্টিপ্লিকেশনৰ নিচিনা কিবা এটা সাইন ৰিপ্ৰেজেন্ট কৰে কিনো হ'ব এইটো আমি উলাব লাগিব সো আমি ফাৰ্স্ট দুটাৰ কাৰণে আমি সলভ কৰি লম যদি এই দুটা পাইছো তেতিয়া সেম ৰুল আমি ইয়াতো এপ্লাই কৰিম তেতিয়া হলে ফাৰ্স্টৰ কাৰণে হম 16 has 24 equal 30 ইয়াত যদি আমি চাই লম 16 আছে সো 16 of 1 plus 6 কৰি দেউ তেতিয়া হলে আমি 7 পাই যাম ঠিক তেনেকৈ 24 of আমি 2 plus 4 কৰি দিলে আমি 6 পাই যাম and এই মাজত যেটো has আছে এইটো যদি আমি প্লাস কৰি দেউ 7 plus 6 কিমান হৈ যাব আমাৰ 13 হৈ যাব সো এইটো হৈছে আমাৰ ফাৰ্স্টত মিলি গল তেতিয়া হলে সেকেন্ডত মিলে নাই আমি চেক কৰো তেতিয়া হলে ইয়াত 28 আছে 2 plus 8 equal to আমি 10 পাম আৰু এই সিম্বলটো আমি কি লব লাগিব প্লাস লব লাগিব ইয়াতে আমি প্লাস লৈছো তেতিয়া হলে এই দুটাত চাইলো 4 plus 3 equal 7 so 10 plus 7 so আমাৰ কিমান হ'ব 17 হ'ব তেতিয়া হলে এই লজিকটো আমি ইয়াতো এপ্লাই কৰিব পাৰিম ইয়াত কিমান হ'ব 9 plus 1 equal to 10 এই সিম্বলটো যেহেতু এই দুটাত আমাৰ প্লাস ৰিপ্ৰেজেন্ট কৰিছে ডেফিনেটলি ইয়াতেও প্লাস ৰিপ্ৰেজেন্ট কৰিব and 56 so 5 plus 6 equal আমি 11 পাম so 10 plus 11 আমাৰ কিমান হ'ব এনসাৰটো আমাৰ 21 10 plus 11 equal to 21 that means আমাৰ 2 to correct answer হ'ব so অতি কম সময়ৰ ভিতৰতে আমি ওলাই নিব পাৰিলো তেতিয়া হলে আমি দ্বিতীয় কোৱেশ্চনটো লৈ আহিছো দ্বিতীয় কোৱেশ্চনটো আপোনালোকৰ সন্মুখলৈ লৈ আহিছো ইয়াত এটা সিকোয়েন্স দিয়া আছে 3 15 60 180 360 তাৰ পিছত এই সংখ্যাটো কিমান হ'ব আমি উলাব লাগিব সো ইয়াত ফাৰ্স্ট আমি সিকোয়েন্সটো ওলাই লব লাগিব আমি কেনে দৰে ওলাই লব পাৰো ইয়াৰ লগত ইয়াৰ ৰিলেচন কি আছে তাৰ পিছত ইয়াৰ লগত ইয়াৰ ৰিলেচনটো কেনেকুৱা আছে এই গোটেই কেইটা ৰিলেচনটো মিলি যোৱাৰ পিছত আমি লাষ্টৰটো উলাব পাৰিম তেতিয়া হলে আমি ফাৰ্স্টত চাই লও 3 আৰু 15 ৰ মাজত কেনেকুৱা ৰিলেচন আছে সো আমি ইয়াতে দেখা পাম যে 3 হাইফেনে যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে 15 পোৱা যাব ঠিক তেনেকৈ 15 আৰু 16 ৰ মাজত ৰিলেচনটো চাই লৈছো 15 যদি আমি 4 ৰে মাল্টিপ্লাই কৰো multiply by 4 then we will get the 60 similarly আমি যদি 60 3 ৰে মাল্টিপ্লাই কৰো 60 into 3 আমি 180 পাই যাম আৰু নেক্সট 180 যদি আমি 2 ৰে মাল্টিপ্লাই কৰো 18 into 2 36 that means 360 হ'ব তেতিয়া হলে এই সংখ্যাটো কি হ'ব নেক্সট সংখ্যাটো সো ইয়াত 5 next 4 next 3 next 2 তেতিয়া হলে নেক্সট সংখ্যাটো আমি কিহেৰে মাল্টিপ্লাই কৰিম নেক্সট সংখ্যাটো আমি মাল্টিপ্লাই কৰিম ইয়াৰ পিছত 1 এৰি that means ইয়াত যেটো কোৱেশ্চন মাৰ্ক আছে তাৰ সংখ্যাটো কি হৈ যাব 360 into 1 আমি 360 এ পোৱা যাব that means এইখিনিৰ প্লেছত আমি 360 এ পোৱা যাব 3 into 5 15 15 into 4 60 60 into 3 180 180 into 2 360 and 360 into 1 360 that means আমাৰ correct answer to হ'ব 4 number 2 so এনেকুৱাকে ৰিলেচনটো আমি প্ৰথমতে উলুৱাই লব লাগিব তেতিয়া হলে আমি আহো এতিয়া আমাৰ থাৰ্ড নাম্বাৰ কোৱেশ্চনটো লৈকে তেতিয়া হলে থাৰ্ড নাম্বাৰ সামটো হৈছে এনেকুৱাকে দিয়া আছে আমাৰ আমি থাৰ্ডটোৰ এই কোৱেশ্চন মাৰ্কটো ওলাব লাগে সো এনেকুৱা টাইপৰ কোৱেশ্চনত আমি চাব লাগিব ইয়াত এনেকুৱাকে আউটসাইডত 4টা আছে এই 4টাৰ মাজত 10 আছে সো
4টাৰ লগত এইটোৰ কি ৰিলেশন সো সেম ৰিলেশন ইয়াতো এপ্লাই হ'বনে নহয় যদি এই দুটাৰ মাজত ৰিলেশনটো মিলি যায় তেতিয়াহলে আমি থাৰ্ডটো উলাব পাৰিম তেতিয়াহলে আমি এটা কাম কৰিলো ফাৰ্স্ট আমি চেক কৰিলো ইয়াত 0462 এইখিনি আমি আছে 0 plus 4 আমি যদি প্লাস কৰি দিও 6 plus 2 আমি কিমান পাই যাম এইটো 10 plus 2 12 হৈ যাব ও ইয়াতে আমাৰ 10 হে আছে ওকে আমি কি কৰিলো এটা -2 কৰি দিলো তেতিয়া কিমান পাম আমি 10 পাম সো এই ৰিলেশনটো ইয়াতে আমাৰ ফলো কৰিছে নে আমি এবাৰ চেক কৰিলো সো ইয়াতে চাই লওক আপোনালোকে 4 14 10 12 আছে সো এইখিনি আমি প্লাস কৰি দিলো 4 plus 14 plus 10 plus 12 এতিয়া আমাৰ চাই লওক 18 plus 10 28 plus 12 40 হ'ব সো 40 হলে ইয়াত যেনেকৈ আমি -2 কৰিছো ইয়াতো যদি আমি -2 কৰি দিও আমি 38 পাই যাম দ্যাট মিন্স এই ৰিলেশনটো ইয়াতেও ফলো কৰিছে ডেফিনেটলি দুটাতে যদি ফলো কৰিছে মানে মিলি গৈছে তেতিয়া হলে থাৰ্ডটো মিলি যাবই তেতিয়া হলে আমি ইয়াতে থাৰ্ডটো কি কিমান আনসাৰ পাম ক'ব পাৰিবনে এই কটেকেটা এড কৰক আৰু -2 কৰি দিয়ক সো 10 plus 6 plus 2 plus 8 আমি কিমান পাম 16 plus 2 18 18 plus 8 26 26 তেতিয়া হলে আমি -2 কৰিব লাগিব সো আমি ইয়াতে -2 কৰি দিছো তেতিয়া হলে আমি ইয়াতে পাইছো 24 that means আমাৰ ইয়াতে 24 হৈ যাব সো ইয়াতে আমাৰ 24 হ'ব তেতিয়া হলে আমাৰ কারেক্ট আনসারটো হ'ব 24 তেতিয়া হলে আমি দেৰি নকৰি আমি আমাৰ কোৱেশ্চন নাম্বাৰ 4 টো লৈকে আহিছো কোৱেশ্চন নাম্বাৰ 4 টো আপোনালোকৰ সন্মুখলৈ লৈ আহিছো ইয়াত দিয়া আছে চাও 2 plus 3 equal to 8 3 plus 5 equal to 13 4 plus 8 equal to 20 তেতিয়া হলে 5 plus 9 equal to কিমান হ'ব সো ইয়াতে এই ৰিলেশনশিপটো আমি উলাই লব পাৰিলে গোটেইটাৰ মাজত তেতিয়া হলে আমি লাষ্টৰটো ইজিলি উলাই দিব পাৰিম সকলে এবাৰ ভাবি চাওকচোন আমি কি কৰিব পাৰো এই ৰিলেশনটো আমি কেনেকুৱা কি আনিব পাৰিম এইটোই আপোনালোকৰ কাৰণে মেইন ইম্পৰ্টেন্ট ফাৰ্ষ্টৰ কাৰণে আমি এবাৰ চেক কৰি চাও 2 plus 3 5 হয় 5 ৰ লগত ইয়াতেটো 8 হে দিয়া আছে সো 5 ৰ লগত যদি আমি 3 এড কৰি দিও 3 যদি যোগ কৰি দিও তেতিয়া হলে 8 হ'ব দ্যাট মিন্স আমি ইয়াতে এনেকুৱাকে লৈছো 2 plus 3 5 হ'ব সো 5 ৰ লগত আমি 3 এড কৰি দিছো তেতিয়া আমি ইয়াতে 8 পাই যাম তেতিয়া হলে বাকি কেইটা ৰিলেশন আমাৰ মিলিছে নে নাই চেক কৰো এইবাৰ ইয়াতে সেকেন্ডটো দিয়া আছে চাওকচোন 3 and 5 সো 3 plus 5 আমি কিমান পাম 8 পাই যাম সো 8 ৰ লগত আমি যদি 3 এড কৰো 8 plus 3 11 হ'ব সো এই 3 এড কৰিলে নহব তেতিয়া হলে আমি কি এড কৰিলো আগৰবাৰ 3 এড কৰিছিলো এইবাৰ এই সংখ্যাটো এড কৰিলে হ'বনে নাই সো এইটো কিমান আছে 5 আছে দ্যাট মিন্স 8 ৰ লগত যদি 5 এড কৰো তেতিয়াহে আমি 13 পাই যাম দ্যাট মিন্স এই দুটা এড কৰাৰ পিছত এইটো আকৌ এড কৰিব লাগিব দ্যাট মিন্স এইটো আমি দুবাৰ এড কৰিব লাগিব আকৌ আমি এইটোত মিলে না নিমিলে চেক কৰি চাও 4 plus 8 আমি 12 পাই যাম 12 ৰ লগত যদি আকৌ 8 টো এড কৰি দিও তেতিয়া হলে আমাৰ 20 পাই যাম দ্যাট মিন্স এইটো মিলি যাব এইটো মানে দুবাৰ এড কৰিব লগা হৈছে তেতিয়া হলে এইটো সেম কন্ডিশন 5 plus 9 আমি 14 পাই যাম প্লাস এইবাৰ আমি কি এড কৰিম এইটো এড কৰিম প্লাস 9 সো আমাৰ কিমান পাম আমি 23 পাম গতিকে এইটো আমাৰ 23 হ'ব গতিকে আমাৰ কারেক্ট আনসার অপশন 3 is our correct answer সো এনেদৰে আমি কোৱেশ্চন নাম্বাৰ 4 টো কৰিব পাৰো তেতিয়া হলে আমি আহো কোৱেশ্চন নাম্বাৰ 5 লৈকে আমাৰ কোৱেশ্চন নাম্বাৰ 5 টো হৈছে ইয়াতে তিনিটা ট্ৰায়াঙ্গল দিয়া আছে ট্ৰায়াঙ্গলৰ ভাৰ্টেক্স কেইটা দিয়া আছে
আৰু মাজৰ ভ্যালু এটা দিয়া আছে 57 সো এনেকুৱাকে দুটা দিয়া আছে সো নাম্বাৰ থাৰটোৰ মাজৰ ভ্যালুটো দিয়া নাই সো সেইটো আমি উৰুৱাব লাগে সো ফাৰ্স্ট আমি এই তিনিটা ভাৰ্টেক্স কেইটা ৰিলেচনৰ যিকেইটা দিয়া আছে ভ্যালু তাৰপৰা আমি মাজৰটো উলাব চেষ্টা কৰিম মানে ৰিলেচনটো উলাব চেষ্টা কৰিম সিমিলাৰলি ইয়াটো একে হয়নে নাই চেক কৰিম যদি এই দুটা একে ৰিলেচন আহে থাৰ্ডত আমি সেই ৰিলেচনটো এপ্লাই কৰিম সো ইয়াতে আমি চাইলো কেনেকুৱাকে আহিব আপোনালোকে এবাৰ ভাবি লওক 9 6 আৰু 3 আছে 9 into 6 আমি যদি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে কিমান পাই যাম 9 into 6 আমি 54 পাম 54 ৰ লগত এই 3 টো যদি আমি এড কৰি দিও তেতিয়া হলে আমি কিমান পাম 57 পাম ধৰিব পাৰিছে নে 9 6 যাৰ 54 54 প্লাস 3 আমি 57 পাই গলো তেতিয়া হলে ইয়াটো হি ৰিলেচনটো মেইনটেইন কৰে না নাই আমি চেক কৰো 8 into 4 আমাৰ 32 হয় প্লাস 5 যদি আমি এড কৰি দিও 32 প্লাস 5 37 হ'ব that means এই ৰিলেচনটো ইয়াটো মেইনটেইন কৰিছে ডেফিনেটলি তেতিয়া হলে ইয়াটো এই ৰিলেচনটোই আহিব সো আমাৰ 7 into 3 আমি কিমান পাম 21 এই 21 ৰ লগত আমি এই 7 টো এড কৰি দিম প্লাস 7 সো আমি পাম 28 গতিকে আমাৰ কারেক্ট আনসারটো হ'ব 2 সো অতি সহজে আমি এনেদৰে উলাব পাৰো এতিয়া হলে আমি আহিছো 6 নম্বৰ কোৱেশ্চনটো লৈকে এতিয়া আহিছো আমাৰ কোৱেশ্চন নম্বৰ 6 লৈকে সো ইয়াতে প্ৰপৰচনেলৰ সাম দিয়া আছে 9:8 proportional to 16 into what so এই question পাৰ্টৰ ভ্যালুটো আমি ওলাব লাগিব so ইয়াৰ ৰিলেচনটো যেনেকুৱা আছে ইয়াৰ ৰিলেচনটো তেনেকুৱাকে আহিব লাগিব so ইয়াতে 9 8 9 ৰ পৰা 1 কমি গৈছে 16 আৰু ইয়াতে 15 হ'ব নেকি 15 অপচনটো আছে কিন্তু ইমান ইজিটো নাহে আমাৰ গতিকে আকৌ কিয় বেলেগ ৰিলেচন ফলো কৰিব নেকি আমি তাৰ কাৰণে আহিছো so 9 to এটা স্কয়াৰ নাম্বাৰ হয় পারফেক্ট স্কয়াৰ নাম্বাৰ হয় so 9 to কাৰ স্কয়াৰ হয় 9 to 3 স্কয়াৰ হয় এইটো 3 স্কয়াৰ হয় এটা ঠিক তেনেকৈ এইটো এটা স্কয়াৰ নাম্বাৰে দিয়া আছে ডেফিনেটলি কিবা এটা ৰিলেচন আছে so এইটো কাৰ স্কয়াৰ হয় এইটো 4 ৰ স্কয়াৰ হয় আৰু নেক্সট এইটো এতিয়া চাই লও এইটো স্কয়াৰ নাম্বাৰ নহয় পারফেক্ট স্কয়াৰ নাম্বাৰ নহয় বাট এইটো কি হয় পারফেক্ট কিউব নাম্বার হয় এইটো কার কিউব হয় 2 into 2 into 2 আমি 8 পাই যাম গটিকে এইটো আমাৰ 2 কিউব হয় তেতিয়া হলে এইটো 3 স্কয়াৰ 2 কিউব that means 2 3 থাকিব ইয়াতে 2 3 থাকিব ইয়াত 3 2 আছে so that means ইয়াৰ পৰা ইয়াত 1 কমি গৈছে so ইয়াৰ পৰা ইয়াত 1 কমি যাব তেতিয়া হলে 4 ৰ পৰা 1 কমি গলে কিমান হ'ব বেসটো আমাৰ 3 হ'ব এতিয়া পাৱাৰটো দাও ইয়াত প্ৰথমটো 2 আছে ফাৰ্ষ্টটো 2 আছে সেকেন্ডটো 3 আছে so সেকেন্ডটো আমি 3 দিব লাগিব তেতিয়া হলে আমি কিমান পাই যাম 3 কিউব ইকুয়াল টু আমাৰ 27 that means এইটো আমাৰ 27 হ'ব তেতিয়া হলে আমি ইয়াতে 27 লিখি লৈছো আৰু আমাৰ আনসাৰটো হ'ব 4 নাম্বাৰ 2 ইমান সুন্দৰকৈ এটা ৰিলেচন আহি গৈছে সো এই ৰিলেচনটো আমি উলাব লাগিব তেতিয়া হলে আমি আহো আমাৰ লাষ্ট কোৱেশ্চনটো লৈকে আমি শেষৰ কোৱেশ্চনটো লৈকে আহিছো ইয়াত চাওক কোডিং ডিকোডিং সিস্টেমত অলৰেডি আমি এটা কোডিং ডিকোডিং ভিডিও আপলোড কৰিছো এই ভিডিওটো সকলোৱে এবাৰ চাই লব কেনেদৰে আমি ABCD ৰেংক বিলাক আমি মনত ৰাখিব পাৰিম so ইয়াতে সব BAD BAT equal to 7 CAT cat equal to 6 তেতিয়া হলে FAT FAT equal to কিমান হ'ব অপচন চাৰিটা দিয়া আছে so ফাৰ্স্ট এতিয়া আমি ইয়াতে BAT B ৰ ৰেংকটো হৈছে আমাৰ 2 সেকেন্ড পজিশনত আছে A টো আছে 1 আৰু আমাৰ D টো আছে 4th পজিশন so আমি এই কেইটা যদি এড কৰি দিও তেতিয়া হলে আমি কিমান পাম 2 plus 1 3 3 plus 4 7 পাই যাম ইয়াতো 7 এ আছে নেক্সট এতিয়া হলে ইয়াত আমি চেক কৰি লও সো আমাৰ সি ৰেংকটো হৈছে 3 আমি অলৰেডি জানো 1 এ হৈছে 1 অলৰেডি জানো আমি আৰু টি আমি যে কৈছো কোডিং টি T20
সো ইয়াৰ ৰেংকটো হ'ব 20 বাট ইয়াতে আমি যদি এড কৰি দিও আমি কিমান পাম 24 পাম কিন্তু ইয়াতে তো 6 এ আছে কেনেকৈ উৰাই লম সব ইয়াতে কিন্তু সিঙ্গল ডিজিটত আছে আৰু অপচন কেটাও সিঙ্গল ডিজিটতে আছে তেতিয়া হলে আমি কি কৰিলো এই দুটা এড কৰি দিম এই দুটা এড কৰি দিলে আমি কিমান পাই যাম 2 + 3 2 + 4 আমি 6 পাই যাম that means আমি গটেকেটাকে এড কৰি ডিজিট দুটা আকো এড কৰি আমি সিঙ্গল ডিজিটলৈ লৈ যাম সো এইটো 6 হ'ব তেতিয়া হলে আমি অতি সহজে ইয়াৰ ভ্যালুটো ওলাব পাৰিম এ আছিল ফিক্স 6 so fix 6 so এইটো আমাৰ 6 over rank a to already আমি জানো 1 আৰু t already কলো t20 so ইয়াৰ rank টো হ'ব আমাৰ 20 so এতিয়া হলে ইয়াৰ আমি কিমান পাম 27 আকৌ ইয়াক সিঙ্গল ডিজিট লৈ দিব লাগিব কাৰণ এইটো 2 ডিজিট নাম্বাৰ হয় so 2 + 7 আমি কিমান পাই যাম 9 পাই যাম গতিকে আমাৰ কাৰেক্ট এনসাৰ টো হ'ব 9 so এনেদৰে আমি উলুৱাই লব পাৰিম আশা কৰিছো এই 7টা কোৱেশ্চন আপোনালোকে বুজি পাইছে আমি আকৌ ৰিজনিংৰ নতুন নতুন সাম লৈ আপোনালোকৰ সন্মুখলৈ নতুন ভিডিও লৈ আহি চাই থাকিব কিবা অসুবিধা পালে ডেফিনেটলি কমেন্ট কৰিব ধন্যবাদ